এই মুহূর্তত আহিছো অসমবাসী ৰাজ্যৰ কাৰণে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে 6 মে ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছো কেইটামান গুৰুত্বপূৰ্ণ খবৰ। শীঘ্ৰেই ৰাজ্যপালৰ হাতত পদত্যাগ পত্ৰ দাখিল কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বংগ হ'ব মন্ত্ৰী সভা। জুবিন গাৰ্গক লৈ নিকৃষ্ট ৰাজনীতি কৰি ৰাজ্যৰ পৰা আঁতৰি গ'ল কংগ্ৰেছে। বিজেপি জয়লাভ কৰাৰ পিছত কংগ্ৰেছৰ পৰাজয়ৰ কাৰণ ব্যাখ্যা কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিজেপিৰ জয়ত আটাইতকৈ বেছি সুখী মুছলমান লোকসকলে এতিয়াও আনন্দত নাচি আছে। মোৰ গাড়ী চালকজন এজন মুছলমান, এনেধৰণৰ মন্তব্য কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে কেইটামান ৰাজনৈতিক আৰু অৰাজনৈতিক খবৰ যোগত কৰা হৈছে আজিৰ দিনটোত। গতিকে এনেবোৰ খবৰ নতুন পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। শীঘ্ৰেই ৰাজ্যপালৰ হাতত পদত্যাগ পত্ৰ দাখিল কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ পিছতে বংগ হ'ব হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰী সভা। নতুন চৰকাৰ গঠনৰ বাবে সাজু বিজেপি মিত্ৰজোঁটে। পুনৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 2-3 দিনৰ ভিতৰত চূড়ান্ত হ'ব দিন আৰু বাৰ। শপত গ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ উপস্থিত কেইঘণ্টামানৰ ভিতৰতে নিৰ্ধাৰণ হ'ব শপত গ্ৰহণৰ তাৰিখ। শীঘ্ৰেই ৰাজ্যপালৰ হাতত পদত্যাগ পত্ৰ দাখিল কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ পিছতে বংগ হ'ব হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰী সভা। নতুন চৰকাৰ গঠনৰ বাবে সাজু বিজেপি মিত্ৰজোঁটে। পুনৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰ পিছত জনাইছো আমাৰ দ্বিতীয়টো খবৰ, খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছো ডাঙৰ খবৰ। বিজেপিৰ জয়ত আটাইতকৈ বেছি সুখী হৈছে মুছলমান লোকসকলে এতিয়াও আনন্দত নাচি আছে। আমাক হয়তো মিয়া মুছলমানে ভোট নিদিব পাৰে, কিন্তু মই জয় হোৱাৰ বাবে আটাইতকৈ বেছি সুখী হৈছে মুছলমান লোকসকল। মোৰ গাড়ী চালকজন এজন মুছলমান। মোক মুছলমান বিধায়কেও ফোন কৰি শুভেচ্ছা জনাইছে। বিজেপিৰ জয়ৰ পিছতে হিমন্ত বিশ্ব শৰ্মাৰ এনে মন্তব্য। বিজেপিৰ জয়ত আটাইতকৈ বেছি মুছলমান লোকসকলে সুখী হৈছে। মুছলমান লোকসকলে এতিয়াও আনন্দত নাচি আছে। এনেধৰণৰ মন্তব্য কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰ পিছত জনাইছো আমাৰ পৰৱৰ্তীটো খবৰ, খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছো এটা ডাঙৰ খবৰ। জুবিনক লৈ কংগ্ৰেছৰ নিকৃষ্ট ৰাজনীতি। কংগ্ৰেছৰ পৰাজয়ৰ কাৰণ ব্যাখ্যা কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। জুবিনক লৈ নিকৃষ্ট ৰাজনীতি কৰাৰ বাবে কংগ্ৰেছে পৰাজয়ৰ মুখ দেখিলে। জুবিন গাৰ্গ ৰাজনীতিৰ উৰ্ধত। জুবিনক নিৰ্বাচনী ইস্যু কৰাৰ বাবে কংগ্ৰেছক ৰাইজে দিলে উচিত শিক্ষা। অসমীয়াৰ আবেগ জুবিন গাৰ্গক লৈ ৰাজনীতি কৰি ৰাইজৰ পৰা আঁতৰি গ'ল কংগ্ৰেছে। জুবিনক অপমান কৰাৰ বাবে কংগ্ৰেছক শাস্তি দিলে অসমৰ ৰাইজে। জুবিনক লৈ কংগ্ৰেছৰ নিকৃষ্ট ৰাজনীতি। কংগ্ৰেছৰ পৰাজয়ৰ কাৰণ ব্যাখ্যা কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। জুবিনক লৈ নিকৃষ্ট ৰাজনীতি কৰাৰ বাবে কংগ্ৰেছে পৰাজয়ৰ মুখ দেখিলে। বন্ধুসকল, আজিৰ মূল ভিডিঅ'ত এইখিনি ইনফৰমেশ্যন দিব লগা আছিল। ভিডিঅ'টো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফলো কৰি লগত থাকিব। থ্যাংক ইউ ফৰ ওয়াচিং মাই ফুল ভিডিঅ'।